কি ভিডিও চাইছে নাই আৰু লুকটো ভাল লাগছে গাঁৱলীয়া পুৰা মেকআপ চেকআপ কৰি কি পুৰা ফুল দিন আমাৰ গুণহঁতৰ ঘৰত শ্বুটিং হ'ব আৰু অহাকালিও হ'ব আৰু খুব ধুনীয়া এখন ৱেব সিৰিজ আহি আছে আৰু এইফালে শ্বুট চলি আছে বাটতে আচ্ছা Hey guys, good morning. আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আজি ভিডিওটো চাই খুবেই ভাল পাব কাৰণ গাইস আমাৰ ঘৰত আজি ফাৰ্ষ্ট টাইম ৱেব সিৰিজ এখনৰ শ্বুটিং হ'ব আছে তাকো শেখৰ কাইতিয়াতৰ তো আজি মানে গুৱাহাটীৰ পৰা শেখৰ কাইতিয়া আহি আছে আৰু বহুত কিটা মানুহ আছে আৰু কেনেকুৱা ৱেব সিৰিজৰ শ্বুটিং হ'ব কোন কোন ঠাইত সব দেখুৱাম ইফালে গাইছো ৰাতিপুৱা গুটিয়াতৰ ঘৰত উঠি কিয়ে আৰু মানে ৱেব সিৰিজখনৰ ময়ো থাকিম আৰু তাৰ পৰিৱেশটো দেখাম শ্বুটিং কেনেকৈ কৰোঁ আৰু ইফালে আছে গুটি স্কুল নাযায় নহয় নিজৰ ভিডিঅ' নিজে চাইছে গাইছ আজি দিছিলে মাত্ৰ আৰু গুটি চুলিকাত নতুন শ্বুটিং কৰিব আহি আছে আৰু ফাইনেলি গাইছ এইফালে আহি পেলা চাই আহাত আৰু এইফালে আজি এতিয়া আমাৰ ঘৰতে শ্বুটিং হ'ব আৰু এইফালে দাদা আছে দাদা খবৰ কেনেকুৱা ভালে আছো ভাল লাগিছে নে আহি পেলাই ভাল লাগিছে নামন্দিৰ প্ৰথম আহিছো মানে এখন আমাৰ কি নাম আছিলে ৱেব সিৰিজ প্ৰথম আহিছো বোধহয় ভগৱান কৰিলে ভাল হ'ব আৰু লুকটো ভাল লাগছে গাঁৱলীয়া পুৰা মেকআপ চেকআপ কৰি কৰিছো কেনেকুৱা লাগিছে ৰাইজে ক'ব আৰু ভালকে চাব আৰু এইফালে চামা গুটি ভাই এই কেনেকুৱা লাগছে না চুলিকাতটো বঢ়িয়া লাগছে কিন্তু স্কুলে যোৱা নাই বেলা চা খবৰ কেনেকুৱা হেল্ল' গাইজ বঢ়িয়া বঢ়িয়া খবৰ বঢ়িয়া আজি পুৰা ফুল দিন আমাৰ গুণহঁতৰ ঘৰত শ্বুটিং হ'ব আৰু অহাকালিও হ'ব আৰু খুব ধুনীয়া এখন ৱেব সিৰিজ আহি আছে আপোনালোকৰ মাজত দিম আৰু এই ৱেব সিৰিজখনত গুণজ্যোতিয়েও বহুত ধুনীয়া এটা কেৰেক্টাৰ কৰি আছে গতিকে আপোনালোকে চাব আৰু ব্লগটো শেষলৈকে চাই থাকক আজি গোটেই পৰিৱেশটো দেখাবি তই দেখাম কেনেকৈ শ্বুটিং কৰা চব দেখাম আৰু ৱেব সিৰিজখন ধুনীয়াকৈ কৰা হ'ব তো কাৰ চেনেল আহিবি মোৰ চেনেলত শেখৰ খাতি ব্লগ চেনেলতে ভালকৈ কৰিম আৰু চেষ্টা কৰিম আৰু এতিয়া তই অলপ হেল্প কৰি দিলো আজি স্কুলতে যাওঁ নাই বুজিছা ইয়াকো উলিয়াই দিম তই কবি নকবি নহয় ইয়াক মানে আৰু অভিনয় উলিওৱা হৈয়ে আছিলো আমি টাইমহে পোৱা নাই নিব লাগিব আৰু কৈছে ইফালে এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে আমি যোগাৰ কৰিছো দাদাই মই এইফালে মায়ে এইফালে বাই লাগি আছে আগতে কৈছিল নে দাদা খাবলৈ গৈছি জেলি তেলি খা আনি ব্ৰেকফাষ্ট আছে এইফালে 40 আৰু শ্লাইচ কণী আৰু এইফালে আমি ব্ৰেকফাষ্ট কৰি ললো আৰু এইফালে গুটি ব্ৰেকফাষ্ট কৰিছে তই ব্ৰেকফাষ্ট মানে ৰাতিপুৱা ভাত খাই যায় দেখো ব্ৰেকফাষ্ট কবাই লাগে নেকি আৰু এইফালে গুটি হয় দেই খা দাদাত বহিছে এইফালে গছৰ তলত আৰু গাইছ এইফালে প্ৰথম শ্বুটিংটো কৰিব আহিছো এতিয়া আমাৰ চকত আৰু এইফালে ছায়া মই মইনা এদি চটটো কাৰ আছে ফাৰ্ষ্ট কাৰ ফালি দিবি দেই প্ৰথম শ্বুটটো একদম আৰু আমাৰ গুটি ভাই গৈছে আগে আগে চাই আছে বস্তুবিলাক নিৰীক্ষণ কৰি আছে ক'ত কি কৰিছে এতিয়া প্ৰথম শ্বুটিং কৰিলো আমি আমাৰ আহিল অনা আৰু বনশ্ৰী মানে শ্বুটিং কৰবা কি খবৰ ভালে আছা হেলে প্ৰথম চাহ আৰম্ভ হৈছে আৰু ইহঁত আহিফালে হ'লে ইহঁতৰ ওচৰত আছে আৰু গাইছ ইফালে আমি বজাৰ কৰিব গৈছিলোঁ যাওঁতে একদম গুটিকো লৈ গৈছিলোঁ আৰু চাটনা গুটি সেইটো গাড়ী এচি পাই ঘুমেটি আৰু এই আচাৰ আৰম্ভ কৰিছিলোঁ আচাৰ মানে শ্বুটিঙত ব্যৱহাৰ হ'ব আৰু ফাইনেলি গাইছ এইফালে এতিয়া দুপৰীয়া হ'ল এতিয়া শ্বুটিং কৰিছোঁ আমাৰ মানে পটপুখুৰী পাহাৰ আৰু এইফালে কি ধুনীয়া এটা ফিল্ড চাওক আৰু এতিয়া গাইছ ইয়াতে মই শ্বুটিং কৰোঁ গুটিয়ে মই মাছ ভাজি খাওঁ কিবা খাওঁ আৰু এইডাল আহঁতৰ তলত শ্বুটিং চলি আছে এতিয়া এইফালে আছে গুটি ইফালে আছে গুটিও এক্টিং কৰিব আৰু এইফালে চিয়া আছে এইটা একদম ধুনীয়াকৈ বাবু ঐ বঢ়িয়া কি হৈছে এক্টিং নকৰা তই এক্টিং নকৰা আৰু এইফালে বুজি আছে ডাইৰেক্টৰ তাই কি হৈছে এই বনশ্ৰী বা অলপ বচোন এই ডিটেকটিভ মেনকাৰ পৰা গৰম কেনেকুৱা গৰম একদম নৰম কেনেকুৱা হা হ'লেও গছৰ তলত এটা ফিল পাইছে এচিয়ান লোকেল এচিটো একদম তথাপি পৰিৱেশটো বিৰাট ভাল লাগিছে আৰু এইটো চাওক ইমান ধুনীয়া চিনাৰী ইমান ধুনীয়া ভাল লাগিছে সঁচাকে বহুত প্ৰথম আহিছো শ্বুট কৰিবৰ কাৰণে মই পিছলৈকেও মই আহিবলৈ চেষ্টা কৰিম এই জেগাখিনি পাৰ্টিকুলাৰলি এই জেগাটো বিৰাট ধুনীয়া লাগিছে একদম আৰু এইফালে শ্বট এতিয়া আৰম্ভ হ'ব
কোৱা কিমান কষ্ট হৈছে তোমাৰ আজি? কষ্ট নাই, এনেকুৱা শ্বুটিং কৰি থকা বুলি ভালে পাওঁ, কিন্তু মানে বস্তুটো ভাল হ'ব লাগে আৰু এইটোৱে বিচাৰোঁ। হৈছে কষ্ট হৈছে, বহুতখিনি কষ্ট কৰিছে বাৰু গুণজিতে দেই। সৰুহে মানে এতিয়া ষ্টাৰ্টিংহে এইটো কষ্ট। হয় বাৰু এইটো। এইফালে বাকী এতিয়া চাই আছে ভিডিঅ'। আৰু এইফালে শ্বুটিং কৰি আছো আৰু শ্বট দি আছে তাতে, মই মানে গাড়ীখন আঁতৰাব লগা তাতে, আৰু স্কুলৰ চলি মখা ইয়া এইখা মোক দেখা পাই দাউৰি আছে গাইছ, ভিডিঅ'বিলাক চাই থাকে। কি ভিডিঅ' চাই আছে নাই? ভিডিঅ'বিলাক চাই আছে নাই? হা হা স্কুল ছুটি হ'ল? বহুত চলি আছে দেখোন। কেনেকুৱা এই শ্বুটিং কৰি আছে? চাবি দে তোমালোকে, আজি কালি ভিডিঅ' দি দিম। যাই থাকক, বাই 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 বাই। ইয়াত পুতি গাইছে অ ভাই, বটলা বহাই দিছে ই। হা বেলেগ মাল বটলে দিয়া মাল হৈ গ'ল। চুলি দেখাবা মোবাইলত দেখা পাবা আমি। আমাৰ মোবাইলতো ওলোৱা ৰাখো। তোমাকো চাব, ই চবকে চাব। আমাৰ মায়েও চাই থাকে তোমাক, গম পাইছা নে? আৰু ফাইনেলি গৈছে এইফালে শ্বুটিং কৰি উঠি আমি একদম দুপৰীয়া ভাত খাব লাগিছো। মই খোৱা নাই, এনে খাইছে আৰু অলপ পিছত খাম। কেনেকুৱা মজা নে? ভাল লাগিছে? মজা। মই বনোৱা নাই, ভাল হৈছে নে? মই সুধিছো। মজা এক্সিলেণ্ট। গৰমো লাগছে আজি, কষ্ট হৈছে। ভাতকেইটা হজম হৈছে নে নাই? ভোট জলকীয়া বা ইয়াত যে সানি লৈছো কেনেকুৱা টকটকীয়া হৈছে। আৰু কাজি নেকা গৰমত তামাম। সুধি কি কৈছা? তহঁতৰ খানা নেকি? কোনে দিছে খানাটো? এয়া আমাৰ মেইন ৰান্ধনী এইফালে মাংস বিলি আছে। আৰু গাইছে পিনি ভাত পানী খাই এতিয়া শ্বুটিং চলি আছে আমাৰ খালৰ পাৰত। এইফালে মানুহবিলাক আছে, মই দেখি আছো আপোনালোক ক'ত কি মানুহবিলাক থিয় হৈছে। আৰু এইফালে মানে কেমেৰা মানে, আৰু এইফালে এটা, আৰু বাকী এইকেইটা আৰ্টিষ্ট। আমাৰ চাগেৰিকেইটাও কম নহয় গাইছ, বেবে থাকে সিহঁতে। যাওঁ এনেকুৱাকে শ্বুটিং আৰম্ভ হৈছে। আৰু গাইছ এইফালে আমি নাছিলো, গুটিয়া যেতিয়া শ্বুটিং কৰি আছিলো অকণমান ব্যস্তৰ কাৰণে আমি ওলাই গৈছিলো। তাৰপিছত এতিয়া আজি পুৰা শ্বুটিং কৰিছে বোলে ৱেব চিৰিজত। কি কৈছা তোৰ ডাইলেক্টটো কেনেকুৱা আছিল? এইফালে আজি শ্বুটিঙৰ মাজে আমাৰ জুৱেল ভাই আহিল। এইফালে মাথাতে পেলাইছে ই বেল পলি কি হলে। আৰু গাইছে এইফালে শ্বুটিং কৰোঁতে ৰাতিয়ে হ'ল, কিন্তু এতিয়া ৰাতি খানা কিয় খানা এইকেইটা আছে আমাৰ আম, পকা আম, পকা থকা আম নেকি? আৰু এইফালে তাই কুটি আছে কি এইবিলাক কিবা এনে ভাল লাগিছে, কিবা কৰি আছো কি কৈছে হা? কিবা কোৱা আম পালো, আম পকিলে খাম, নপকিলেও ঘৰলৈ লৈ যাম। এইফালে ঠাণ্ডা ধুনীয়াকৈ কৰি আছো আৰু অকণমান দেখি আছো আপোনালোক কেনেকে কৰিছো, বহুত বেছি ভালকে দেখা পাব পৰা নাই। আৰু ইফালে মায়ে লৈছে আনাৰস, ঘৰৰ আনাৰস তামাম। এই আনাৰস আমি আনাৰস দিয়ে এটা প্লেটতে প্লেট আছে। আৰু এইফালে আমাৰ টুৱেল আৰু কুলু এতিয়া শ্বুট কৰি আছে, শ্বুটিং হ'ব মানে। এইফালে আমাৰ বাহঁতৰ ঘৰত গুটিয়াডোখৰত ইনভাইট দৰা হয় মেনকা খালত দিয়া কোন হয় মেনকা। আৰু ফাইনেলি গাইছে এইফালে এতিয়া মোৰ শ্বুটিং আৰম্ভ হ'ব। মানে মোৰ শ্বুটটো অকণমান ৰাতি আছিল আৰু ৰাতিপুৱা এতিয়া কালিও আৰম্ভ হ'ব। কিন্তু এতিয়া লাষ্ট মোৰ শ্বুটিং আছে এইফালে ৰাতি, ইয়াৰ পৰা ষ্টাৰ্টিং। হাই বোলে ঘৰৰ ভিতৰতে গুটিয়াতৰ তই বেয়া পাইছা নেকি? ঘৰৰ ভিতৰত শ্বুটিং কৰিব পাই আৰু গাইছে এইফালে ৰাতি হ'ল শ্বুটিং কৰোঁতে 11টা আৰু শ্বুটিং শেষ হ'ল এতিয়া বৰ্তমান। আৰু নেক্সট ডে আছে। আৰু আপোনালোক আজি ভিডিঅ'টো চাই কেনে মোলৈ জনাবলৈ নাপাহৰিব। আকৌ লগ পাম।